1919 টকা ফালি দিয়ক লেভেল ডাবল মাৰিছে তাৰ পৰা কি কৰিব আপোনাৰ দোকানত থাকিলে বেলেগৰ কথাটো মিলাই মানিম না আপোনাৰ দোকানত আছে আমি আপোনাৰটোৱে মানিম আপোনাৰ দোকানত এইটো হৈছে ন মোৰ দোকানত কৰা নাই না এইটো কাম নহয় আপুনি য'তে নকয় আপুনি এতিয়া 1919 টকা বিল দিম বুলি কৈছে আপুনি বিলটো দেখাব লাগিব বিলটো দি দিম এইটো 500 টকা 500 টকা ওপৰত লেভেল কিমান মাৰিছে 1919 টকা ভালকে চাই আপুনি উঠাই দিয়ক ষ্টিকাৰটো মই চোৱাই নাই আকৌ সেইটো উঠাই দিয়কচোন ষ্টিকাৰটো উঠাই দিয়ক ডবল ষ্টিকাৰ আছে কিমান আছে তাত চব এমআৰপি কিমান আছে এইটো তলৰ ষ্টিকাৰটো কিমান আছে এমআৰপি এইটোতো কম আছে তো ইয়াত 500 টকা আছে হ'লনে আৰু এইফালে কিমান আছে 1900 টকা লৈছে 1919 টকা আৰু আনক আমি বেলেগ আনক লৈ নক বেলেগ আনক লৈ নক আপুনি মাল ক'ৰ পৰা আনিছে সেইটো দিয়ক এইটো ইয়াৰ ৰেটটো কোনটো 407 টকা না 500 টকা হা সেইটো 1900 টকা আছে 1900 টকা ডাবল চাবি লেভেল এইটো তাত লগাইছে আকৌ জোৰ পৰা দিছে তাত লগাইছে নহয় আপোনাৰ দোকানত আছে তো আমি তাত বুলি ক'লে নহ'ব নহয় আপোনাৰ দোকানত থাকিলেতো আপুনি লগাইছে ন আপুনি বুলি মানি ল'ম ন এইটো মই বিল যিটো দিছে এইটো আৰু বিলৰ মতে আপোনাৰ দোকানত আছে সেইটো আমি আপোনাৰ দোকানত ওলাইছে বস্তুটো আছে এটা 1919 টকা 1919 টকা এইটো ফালি দিয়ক লেভেল ডাবল মাৰিছে তাৰ পৰা কি কৰিব আপোনাৰ দোকানত থাকিলে বেলেগৰ কথাটো মিলাই মানিম না আপোনাৰ দোকানত আছে আমি আপোনাৰটোৱে মানিম আপোনাৰ দোকানত এইটো হৈছে ন মোৰ দোকানত কৰা নাই না এইটো কাম নহয় আপুনি য'তে নকয় আপুনি এতিয়া 1919 টকা বিল দিম বুলি কৈছে আপুনি বিলটো দেখাব লাগিব বিলটো দি দিম এইটো 500 টকা 500 টকা ওপৰত লেভেল কিমান মাৰিছে 1919 টকা ভালকে চাইছো গোটেই উঠাই নিব এইটো বস্তুটো প্ৰুফটো লাগিব ন প্ৰুফটো লাগিব 1919 টকা 1919 টকা এইটো মই আমাৰ ইয়াত কৰা কাম নহয় ন এইবিলাক তাৰ পৰা জোৰ পৰা পঠাইছে তাতে গৈছে নাই জোৰ পাই নহওক এইটো প্ৰডাক্টটো আমাকো বিলতে মাল দিছে ন এইটো প্ৰডাক্টৰ দাম 1919 টকা কিন্তু ৰেট লিখা আছে কিমান 519 টকা হয়নে আৰু এইটো এমআৰপি 500 টকা ইয়াত লেভেল লগাইছে কিমান 1919 টকা ঠিক আছে এতিয়া বস্তুটো আছে আপোনাৰ পাৰ্চৰ দোকানত মোৰ 500 টকা মই কিনি আনিছো ন অলৰেডি কিমান কালি কিমান পেমেণ্ট ল'লে আমাৰ পৰা আপোনাৰ এইফালে হেৰি হৈ গ'ল 15 টকা ঘূৰাই দিলে গুগল পে কৰি যি নহ'লেও কালি 519 টকাৰ বস্তুটো 1600 টকা আমাৰ পৰা পেমেণ্ট ল'লে এতিয়া বস্তুটো ঘূৰাই দিবলৈ কওঁতে তেওঁ কি ক'লে মই ঘূৰাই দিলো আপোনাক নাই ঘূৰাই দিলে কিন্তু আপোনাৰ গোটেই মালখিনিতে সেইটোৱে ওলাইছে চব মই কি কৰিম এতিয়া মইতো এইটো কৰাই থকা নাই মই কৰিলে গোটেইবিলাকতো কৰিব পাৰিলো চব ষ্টিকাৰ ওলাইছে ন ঠিক আছে নাই ডাবল লেভেলত 500 টকাৰ বস্তু ৰ'ব 1919 টকা এমআৰপি আছে মই লখিমপুৰত দিলোঁ তাতফালে 500 টকা বেলেগ কিনি আছে এইটো মানুহৰ বুজি পালে 2018 মই লখিমপুৰত কৰি দিলোঁ তাৰপৰা ইয়াত ক'লে এইটো তাক ফোন কৰিলে কিমান ক'লে 450 টকা দিব দিব নহয় এতিয়া মোৰ তাতো যদি 500 টকা মাল নাই মইতো কমাই ল'লো মই তেওঁলোকে সেইটো পেকেট কৰিছে কথাটো কৈছোঁ আপোনাৰ তাতে তেওঁ ক'লে মই তাত মোক যদি কোনোবাই এইটো ফৰ্ট কৰিছে তেতিয়া আগৰ পৰা ফৰ্ট কৰিছে মই তাত আপোনাৰ লখিমপুৰৰ পৰা মোক অলৰেডি ফটো দিলে চাব মই কৈ দিছিলোঁ দেই লখিমপুৰৰ পৰা মোৰ ফটো দিছে এইটো চাওক চেম 18 কালি মই যিকেইটা আনিছোঁ মোৰ ৰিচিপ আছে তাৰ পৰা চেম দিছে ফটো আপোনাৰ দেখিছে ন 500 টকা 18 চনৰ চেম মাল হ'ল নে আপোনাৰ এইটো চাওকচোন 18 চনৰ মাল এইটো হ'ল এইটো আপোনাৰ 2018 মেনুফেকচাৰ হ'ল নে যোনটো দোকানে এইটো চাব লাগে নাই আমি এখনতে পাইছোঁ ক'ত মাৰিছে আমি একেটা দোকানত পাইছোঁ ন চেম বক্স হ'ল আমি সেইটো বিচাৰি নাযাওঁ একেটা দোকানত পাইছোঁ এইটো বস্তু লেভেলটো একেটা দোকানত পাইছোঁ এখেতে অতিৰিক্ত পইচা লৈছে ফ্ৰডটো ইয়াত হৈছে বুলি ধৰিব ন চবে বাচ্চা এটা ক'লো জাষ্টিছো দিব যে বস্তুটো মই কৈছোঁ নে কোনো কৈছোঁ এতিয়া চাওক আপোনাৰ প্ৰতিটো বাক্সাতে এইটো লেভেল মৰা হয়নে প্ৰতিটো বাক্সাতে মই এটা বাক্সাত মাৰা বুলি কৈছোঁ প্ৰতিটো বাক্সাতে আছে এইটোতো আপোনাৰ দোকানতে আছে মালটো আৰে দাদা ভাল নেকি মই লগোৱা নাই নহয় আপোনাৰ প্ৰিণ্ট ৰেট লিখা আছে 519 টকা মই নিজে লগালে মই দেখোন নিজে লগালে এইটো গুচাই পেলাই লগালো মই গমেই নাপাওঁ আপুনি দেখাইছে কাৰণে গম পাইছোঁ নহয় মই একে মালটো আপোনাৰ তাত ক'ব 450 দিব লাগিব বুলি ক'লে ঠিক আছে মই 450 দিবলৈ মোৰ তেতিয়াহ'লে 1900 টকা বস্তুটো মই এতিয়া সেইকাৰণে ক'লো আপোনাক ঘূৰাই দিলোঁ এইটো 500 লিখা আছে 19 টকা নহয় এইটো 500 টকা মানে 500 টকা অৰিজিনেল প্ৰিণ্টটো 500 টকা ইয়াত আছে 1919 টকা লেভেলটো এইটো মালত এনেকুৱা আছে এইটো মাল 500 টকা লিখা আছে মই এইটো 1600 টকা মাৰিছোঁ নাই মৰা নহয় তেওঁলোকে যেনেকৈ আছে মই তেনেকৈ থৈ দিছোঁ বস্তুটো এইটো লিখিছে কিমান 1919 টকা মুঠতে আপুনি মালটো কাৰ পৰা লৈছে আপুনি এইটো ডিটেইলছ ঘূৰাই দিব লাগিব হৈ গ'ল আপুনি ডিটেইলছ দিয়ক এতিয়া মোক মালটো কাৰ পৰা এনেকৈ শেষ হোৱা নাই কথাটো এনেকৈ শেষ নহয় আপুনি মালটো কাৰ পৰা মোক ডিটেইলছ দিয়ক তাৰ প্ৰচেছটো মই কৰি আছোঁ আপুনি ডিটেইলছ দিয়ক মোক 1919 টকা এইটো
লখিমপুৰ পৰা আনিছে বোলে ক'ৰ পৰা আনিছে এতিয়া বস্তু নহয়, এতিয়া মইতো মাজত হেৰি কৰিলে নহ'ব না। এই গোটেই লিখা আছে 500 টকা যিটো প্ৰিণ্ট আছে তাৰ ওপৰত ষ্টিকাৰটো মাৰি 1919 টকা প্ৰতিটো মালত মৰা আছে। প্ৰতিটো মালত নহয়, দুটা মালত তেওঁলোকৰ যেতিয়া হ'লে মৰা আছে মানে 3টা মালত আৰু এটা ষ্টিকাৰ তিনিটা নহয়, দুটা মালত মৰা আছে। আৰু এইটো QR কোড, এই QR কোডটো স্কেন কৰিলে চাই আচলতে এইটো ওলাই যাব। এই QR কোডটো ময়ো পাৰ্টছ বিকো, ঠিক আছে। মোৰ আইডিয়া এটা আছে, মই কালি এখেতক কৈছো 500 টকাৰ ভিতৰত আমি কৈছো এইটো 500 300 এনেকে কিবা এটা হ'ব লাগে। 1900 টকা আমি ভাবি আচৰিত খাইছে এইটো মালত। ভিতৰত হ'ব লাগিব এইটো। এই মালটো কি আছে প্লাষ্টিকৰ জাষ্ট মানে ফিউজ হয়, এটা আপুনি কাৰ চলাৰ ইয়াত ফিউজ কেইটা লগাই। এই মালটো কি আছে এইটো 1900 টকা লৈছে। আমি কালিৰ পৰা চিন্তা